নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰুমি গগৈ। ভুক্ত হৈ আছোঁ বহুত দিনৰ পৰা। আজি 5 বছৰ দিন হৈ গ'ল। বিষ, খাব নোৱাৰি, কমজুৰি, গাত ব্লাড নাই। পেটতো কিবা লিভাৰ অলপ হেৰি হৈছে কৈছে। ডক্টৰে কি বুলি কৈছে এতিয়া? হেৰি হৈছে, ডক্টৰে ভৰ্তি হ'ব লাগে কৈছে। নহ'লে ট্ৰিটমেণ্টটো নহ'লে মানে আশাটো কম আছে কৈছে। আশা কম আছে কৈছে। সেইবিলাক বিশেষ গোটেই আকৌ টিকা ভিতৰত লেটিকা হয়, তাতো তাত ঘাঁহ হৈছে। সেইটো অপাৰেশ্যন কৰিবই লাগিব। 4 মাহলৈকে হেৰিটো কৰিলোঁ, তাৰপিছত নাই যোৱা যোৰহাটত। পইচাৰ অভাৱতে নাই যোৱা। ভিডিঅ'টোত দেখা মানুহগৰাকী এটা অচিন বেমাৰত আক্ৰান্ত হৈ আছে। এতিয়া তেখেতৰ স্বাস্থ্যৰ বহুত অৱনতি ঘটিছে আৰু ডাক্তৰে জনাইছে যে যদি তেখেতে এতিয়াই সম্পূৰ্ণ চিকিৎসা নাপায় তেনেহ'লে এই বেমাৰ কেঞ্চাৰলৈ ৰূপান্তৰিত হ'ব। নমস্কাৰ, আমি এতিয়া উপস্থিত আছোঁ আমাৰ সৰুপথাৰ সমষ্টিৰে উইৰামঘাটৰ 5 ঘৰে গাঁৱত। আৰু ইয়াৰে এই ঘৰৰ বাইদেউগৰাকী এটা অচিন ৰোগত আক্ৰান্ত হৈ আছে আৰু সেই বেমাৰৰ ট্ৰিটমেণ্টৰ কাৰণে বহুত অৰ্থৰ প্ৰয়োজন হৈছে। আৰু যদি কোনোবা সদাশয় ব্যক্তিয়ে তেওঁক সহায় কৰিম বুলি ভাবিছে তেনেহ'লে মানুহজনীক সহায় কৰিলে মানুহজনীয়ে নতুন জীৱন এটা নাপায়, অথচ গোটেই পৰিয়ালটোৱে এটা নতুন সম্পূৰ্ণ আকৌ পুনৰ জীৱন এটা পাব, ভাল জীৱন এটা। আৰু আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰিছে, ইয়াত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব।